লং ডিভিজন ইউজ কৰি আমি কেনেকৈ স্কুৱেৰ ৰুট উলিয়াব পাৰোঁ সেইটো আপোনালোকৈ আগবঢ়ালোঁ ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব এণ্ড প্ৰেছ দ্য বেল আইকন ধন্যবাদ নমস্কাৰ মই দিগন্ত মেধিয়ে কৈছোঁ আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ মেথমেটিক্সৰ এটা বহুতে ইম্পৰ্টেণ্ট টপিক হাউ টু ফাইণ্ড দ্য স্কুৱেৰ ৰুট ইউজিং বাই লং ডিভিজন মেথড স্কুৱেৰ ৰুট উলিওৱাৰ কাৰণে বহুতটা মেথডেই আছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড শৰ্টকাট মেথড বাট আমি আজি শিকিম লং ডিভিজন মেথড সো আমি কেইটামান এক্সাম্পল লম সেই এক্সাম্পল কেইটাৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম সো ফাৰ্ষ্ট ওৱান এক্সাম্পলটো লৈছোঁ আমি নাম্বাৰ 1 5776 সো এতিয়া যেতিয়া নাম্বাৰটো লম আমি সদায় ৰাইট হ্যান্ড সাইডৰ পৰা দুটা গ্ৰুপত আমি ডিভাইড কৰিম ধৰকচোন এনেকুৱা 5776 সো ৰাইট হ্যান্ড সাইডৰ পৰা দুটা কৈ এনেকুৱাকে ভাগ কৰাই দিলো সো সদায় আমি ৰাইট হ্যান্ড সাইডৰ পৰাই ল'ব লাগিব তাৰ পিছত আমি যেতিয়া ইয়াক স্কুৱেৰ ৰুট উলাম ফাৰ্স্ট আমাৰ 57 যেহেতু এটো গ্ৰুপত আছে এই 57ক আমি ডিভাইড কৰিব লাগিব সো আমি এনেকুৱা নাম্বাৰেৰে ডিভাইড কৰিব লাগিব আমি ইয়াত যেটো দিও তাতো হেইটোই দিব লাগিব ধৰকচোন ইয়াতে আমি 4 দিছো ইয়াতে 4 দিব লাগিব 4 4 জাৰ 16 বাট 16 তকৈ 57 টো ডাঙৰ হয় সো আমি 4 দিব নোৱাৰিম সিমিলাৰলি যদি আমি 7 দেও 7 7 জাৰ 49 7 দিলে আমাৰ 7 7 জাৰ 49 আমাৰ ইয়াতে 49 পাম সো ইয়াতে আমাৰ থাকিব 7 8 থাকি যাব সো নেক্সট যদি আমি 8 8 দি দিলো হয় ইয়াতে 64 পালো হয় 64 টু 57 তকৈ ডাঙৰ হয় হেইহে আমি 8 8 দিব নোৱাৰো নেক্সট আমি যেতিয়া নমাই লৈ আহিম সো এই 76 টু গ্ৰুপ হিচাপে নামি আহিব 76 আফটাৰ দ্যাট আমি যেটো 7 থাকিব 7ক আমি ডাবল কৰি দিম দ্যাট মিন্স এইটো 14 হ'ব ইয়া সদায় আমি ডাবল কৰিব লাগিব সো ইয়াতে আমি এটা এনেকুৱা ডিজিট দিম যাতে ইয়াত যেটো ডিজিট দাও তাতো সেই একে ডিজিটে দিব লাগিব ইয়াতে যদি 1 দেও ইয়াতো 1 দিব লাগিব তেটা ধৰি লওকচোন ইয়াতে 1 ইয়াতে 1 দিলু সো 141 ইনটু 1 সো আমি 141 এ পাম বাট 876 আছে যেটো 141 তকৈ বহুত ডাঙৰ সো আমি নেক্সট কি দিম আমি নেক্সট 2 দিব ট্ৰাই কৰিম 2 দিলে মিলে না নিমিলে নেক্সট 3 দিম নেক্সট 4 দিম নেক্সট আমি ইয়াতে দিলু 6 দিলু ইয়াতে 6 দিলে ইয়াতো 6 দিলু সো এতিয়া আমি চাই লম 146 into 6 so 6 6 are 36 so 47 87 so amar etu mili gol so that means amar etu 6 times jabo 876 so amar remainder to 0 hoi jabo that means we can write here 5776 etu square root or symbol so equal to ami kiman pam 76 so etu ami eta example lolu সো আপোনালোকে বুজাত অসুবিধা হোৱা নাই কি জানি নেক্সট আমি সেকেন্ড এটা আৰু এটা এক্সাম্পল লম যাতে আপোনালোকে অতি সহজেই বুজি পোৱা যায় সো সেকেন্ড এক্সাম্পলটোৰ কাৰণে আমি গৈছো নাম্বাৰ 2 সো আমি এইবাৰ 5টা ডিজিট থকা লৈছো নাম্বাৰ 2 সো 26244 সো এইটো আমি লৈছো সো এতিয়া ইয়াত 5টা ডিজিট আছে আমি অলপ আগতে কৈছিলো যে ৰাইট হ্যান্ড সাইডৰ পৰা গ্ৰুপ বনাব লাগে সো ৰাইট হ্যান্ড সাইডৰ পৰা দুটা এটা সো এতিয়া আমি গ্ৰুপটো বনাই দিলু এতিয়া আমি যেতিয়া ইয়াক কৰিম 26244 সো এতিয়া আমি ফাৰ্স্ট আমাৰ চাইলক ইয়াতে গ্ৰুপটো বনাই দিলু 1 2 টো অকলে থাকি গল সো ইয়াত আমি কি কৰিলু কিহেৰে যাব ইয়াত যেটো নাম্বাৰ দিম তাতো একে দিবলে 1 1 1 জাৰ 1 সো আমি 1 দিলু সো 2 ৰ পৰা 1 গলে 1 থাকিল নেক্সট 62 এটো গ্ৰুপ হৈ আছে ইয়াক নমাই দিলু নেক্সট টাইম আমি কি কৰিব মনত ৰাখিব এই যেটো নাম্বাৰ থাকে ইয়াক আমি সদায় ডাবল কৰিব লাগিব সো এইটো 2 হ'ব 1ক ডাবল কৰিলে 2 হ'ব ইয়াতে আমি এটা ডিজিট দিব লাগিব সো ইয়াতে আমি এতিয়া ডিজিট কি দিম ইয়াতে যেটো ডিজিট দিম তাতো হেইটো ডিজিটে দিম যদি ইয়াতে আমি 6 দিলু ইয়াতো আমাৰ 6 দিব লাগিব সো 26 into 6 so 156 so that means ami etu 156 hobo so that means ami 6 dile amar mili jabo so eate amar etia 6 diar loge loge next amar remainder ki thakibo 4 plus 2 so 6 thaki gol next etia amar next group to ami nomai dim 44 so after that etia next ami ki koribo lagibo
এই যেটো ডিজিট আছে লাষ্টৰ ডিজিটটোকে আমি ডাবল কৰিব লাগিব সো 6ক ডাবল কৰিলে আমাৰ কিমান পাম 12 12 ফৰ 2 ৰৈ গল 1 টো কেৰি গুছি গল 1 + 2 সো এটো 3 হ'ব সো ইয়াতে এনেকুৱা এটা ডিজিট দিব লাগিব যাতে ইয়াতো একে ডিজিট দিব লাগিব সো আমি নেক্সট লৈছো সো 2 ডিজিট যদি দিও সো ইয়াতো 2 দিছো 322 into 2 so yak jodi ami 2 re multiply koru etu ami pam 644 that means etu amar 644 etu mili jabo so therefore etu amar 2 times dilu hence we can write here 26244 square root of this one equal to 162 so etu amar square root ulwar 5 digit number so etia ami aneta ami loisu important number 3 so number 3 to ami example eta loisu number 3 1004 so etur karone amar next ami loisu yato group banai loisu 2 2 2 1 so etia ami jete ami likhilam 004 so group 2 amar enekwa ke thakil duta eta so last ot 1 2 okole thakil so first ami 1 dilu 1 1 jar 1 so yate 1 thaki kol 1 or pora 1 minus korile 0 hobo next ei duta hisabe ami group 2 nomai dibo lagibo next 1 ok double koru 2 hobo 2 har loge lege ete ami yat g number e diok yan etu 0 hoi ase so yat koi dangor hobo so ami kiman times jabo 0 times jabo yat jitu nam dim yato 0 e dibo libo 0 into 20 0 so ami 0 power loge yar pora 0 eta nomai dilu eta next ami next duta digit namibo lagibo so 40 etia next 2 to 2 hisabe dekhibo ei 0 tuk jodi double koru ami 0 e pam next yate aru eta digit dibo lagibo so yat g digit e nido etu 3 digit number yate 2 digit number that means this one is smaller than this one so yato amar 0 times e jabo 0 into 0 so 0 into 200 we will get 0 so etu amar 40 hobo next digit duta ami nomai dilu 04 etu group tuk nomai dilu etia amar next time hobo 20 এইটুক যদি আমি ডাবল কৰি দিও এইটো 0 হ'ব নেক্সট ইয়াতে দিম সো ইয়াতে যদি আমি 1 দেও ইয়াত কই ডাঙৰ হ'ব সো ইয়াতে যদি জিটো নাম্বার 2 দিলু সো ইয়াতো আমি 2 দিব লাগিব 2 into 2000 to 4004 so that means এইটো আমাৰ এক্স্যাক্টলি মিলি যাব 2002 into 2 4004 so remainder to 0 হ'ব therefore we can say here the square root of 1004004 is equal to 1002 okay eti ami eta decimal number thokalom tar example eta di bujabo chesta korim number 4 so 4 number to ami loiso decimal point or thoka 151.29 so yate ami jetia decimal point ase so decimal pointor pora right hand side e ami group banam aru same procedure decimal pointor pora ami left hand side e group banai jam so yate ami ete group banoa start korim from starting from the decimal point that side aru from the decimal point ami এইটো so decimal point to কোনো গ্রুপৰ মাজত থাকিব নোৱাৰে হেইটো আমাৰ ফাৰ্স্ট মেইন ইম্পৰ্টেন্ট ইয়াতে দুটা গ্রুপৰ মাজতে থাকিব decimal point to so এতিয়া আমি ইয়াক উলাই দিম 151.29 so আমি গ্রুপটো বনালো এনেকুৱাকে so ফাৰ্স্ট আমাৰ ইয়াতে আগৰ নিচিনা একে সেম প্ৰসিডিউৰ ইউজ কৰক আৰু উলাই দিব পাৰিম so ইয়াতে 1 আছে 1 1 জাৰ 1 so 1 or pora 1 gole to 1 thakibo next sorry etu 0 thakibo next 51 ei group to nami ahibo so yak ete ami double koribo lego yak double korile 1 ok double korile 2 hobo so iate eta enekwa digit dibo lagibo jate yar heitu hai so iate amar 2 dile yato 2 dibole 2 into 22 ami pam 44 so 44 51 or pora 44 gole amar 7 thakibo next digit next
গ্ৰুপ 2 আমি নামিব লাগিব সো নেক্সট 29 আছে সো 29 থকাৰ লগে লগে এই 29 টো হৈছে ডেসিমেল পইণ্টৰ পিছৰ সো যেতিয়া আমি 29 টো ইয়াতে নমাই দিম দ্যাট মিন্স ডেসিমেল পইণ্টৰ পিছৰটো আমি যেতিয়া ডিজিট ইউজ কৰিছো সো ডেসিমেল পইণ্টটো ইয়াতে আমি দিব লাগিব সো 20 আগৰ নিচিনা আকৌ সেম প্ৰসিডৰ 2 থাকি গল ইয়াক ডাবল কৰো ইয়াক আমি 4 পাম ইয়াতে আমি ডিজিট দিম সো ইয়াতে যদি আমি দেও 3 দেও ইয়াতো 3 দিলু 3 এটুক মাল্টিপ্লাই কৰি দিলু 3 3 are 9 372 24 into 3 72 so 729 আমাৰ মিলি গৈছে এক্স্যাক্টলি that means ইয়াৰ ৰিমাইন্ডাৰ টো আমাৰ 0 হ'ব therefore we can say here root over 151.29 is equal to 1253 so এইখিনি আমাৰ স্কয়াৰ ৰুট আজি আমি কেইটা চাৰিটা এক্সাম্পল দেখুৱালো আৰু আপোনালোকক পিছলৈ প্ৰাইম ফেক্টৰেশন মেথড বা শৰ্টকাট ট্ৰিকটো শিকাম সো বন্ধুসকল আশা কৰিছো আপোনালোকে বুজি পোৱাত একো প্ৰবলেম হোৱা নাই যদি কিবা প্ৰবলেম হয় মোক কমেন্ট কৰিব ভিডিওটো ভাল পালে প্লিজ লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব ধন্যবাদ